খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় সোমবাৰে পুৱতি নিশা 3:30 বজাত। অচিনাক্ত নৈশবাছে মহতিয়াই গ'ল বলবমলৈ যোৱা দুখনকৈ বাহন। 8জনকৈ লোক গুৰুতৰভাৱে আহত হোৱা 2জন চিকিৎসালয়ত মৃত্যু। ডিব্ৰুগড় খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। বলবমলৈ যোৱা দুখনকৈ বাহনক মহতিয়ালে অচিনাক্ত নৈশবাছে। খোৱাঙৰ নৱনিৰ্মিত উৰণীয়া ক্ষেত্ৰত পুৱতি নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত 8জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে 3জন অতি সংকটজনক অৱস্থাত আছিল। আটাইকেইজনকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও ইয়াৰে 2জন মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা 2জন খোৱাং চাহ বাগিচাৰ কৰ্মচাৰী প্ৰণৱ দাস আৰু কীৰ্তি পাটৰ। দুৰ্ঘটনাগ্ৰস্ত বিলাসী বাহন দুখনৰ নম্বৰ হৈছে AS06 5723 আৰু AS06H1049। আহত লোককেইজনৰ নাম জানিব পৰা হোৱা নাই যদিও আটাইকেইজনে খোৱাং চাহ বাগিচা বুলি জানিব পৰা গৈছে। অচিনাক্ত নৈশ বাছখনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে। নৈশ বাছখনৰ সন্ধানত এতিয়া খোৱাং আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। খোৱাঙৰ পৰা ডিব্ৰুগড় গৈছিলে বলবম পোৱা অহা সময়ত ইয়াত থিয় আছিলে মানুহকেইটা। থিয়তে কেনেকৈ কোন গাড়ী মাৰিলে এইটোতো আমি ক'ব নোৱাৰোঁ। তো এতিয়া আহিলোঁ, ৰাতিপুৱা আহি চাইছোঁ যে গাড়ীখন ইয়াত মানে হেৰি হৈছে বোলে। দুখন গাড়ী মানে মাৰিছে। বলবম গৈছিলে তো বলবম পোৱা আহিছে সিহঁতি অহাৰ কাৰণে কোন গাড়ী মাৰিলে আৰু ক'বতো নোৱাৰোঁ। মই যিমানটো চাইছোঁ এইটোৱে কৈ দিছোঁ। মই মানুহ দুখ পাইছে। মানুহ দুটা গাড়ীতে দুখ পোৱা হৈছে। আগৰ গাড়ীটোৰ আছিলে ড্ৰাইভাৰ এজন আছিলে, তাৰ নামটো দাস হয়। আৰু পিছফালে গাড়ী এটা আছে, তাৰ নাম কীৰ্তি বুলি। কীৰ্তি অলপ পাইছে, অলপমান মানে পাইছে মানে অলপ মানে যেতিয়া দুখ পাইছে তো হেৰি ডিব্ৰুগড় লৈ গৈছে, তাক মেডিকেল লৈ গৈছে সিহঁতক। এইটোতো ক'ব নোৱাৰোঁ মই কি গাড়ী মাৰিলে। এইটো হ'ব পাৰে কিজানি, মইতো চোৱা নাছিলোঁ। আকৌ যিমানটো চাইছোঁ এইটোৱে ইমানটোৱে ক'ব পাৰিম মই।